নমস্কাৰ টাইমটোলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰমোদ বড়ুৱে চৰকাৰী ধন আত্মসাৎ কৰিছিল প্ৰমোদ বড়ুৱে প্ৰায় 870 কোটি টকা আত্মসাৎ কৰিছিল বুলি কৈছে এই অভিযোগ আমি কোৱা নাই হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়ুৰ ওপৰত এই অভিযোগ উত্থাপন কৰিছে স্পষ্টকৈ কৈছে স্পৰ্টছ একাডেমি বনোৱাৰ নামত 870 কোটি টকা তেওঁ খৰচ নকৰিলে নিজৰ পইচা বুলি ভাবি খৰচ নকৰিলে প্ৰমোদ বড়ুৱে আৰু এই অভিযোগ উত্থাপন কৰিছে বিটিসি চিফ হাগ্ৰামা মহিলাৰীয়ে আৰু এই সন্দৰ্ভত কি কৈছে লৈ আহিছোঁ সবিশেষ জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইম এট বিগ ব্ৰেকিং প্ৰমোদ বড়ুক লৈ বিটিসি চিফ হাগ্ৰামা মহিলাৰীয়ে ডাঙৰ মন্তব্য কৰিছে প্ৰমোদ বড়ুৱে চৰকাৰী ধন আত্মসাৎ কৰিছিল স্পৰ্টছ একাডেমিৰ নামত যি ধন আহিছিল সেই ধন প্ৰমোদ বড়ুৱে আত্মসাৎ কৰিছিল বুলি মন্তব্য প্ৰকাশ কৰিছে অত্যাধুনিক স্পৰ্টছ একাডেমিৰ নামত অহা ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰমোদ বড়ুৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে হাগ্ৰামা চিফে আৰু এই সকলো কাম প্ৰমোদ বড়ুৰ দিনতে অহা স্পৰ্টছ একাডেমিৰ যিসমূহ কাম আহিছিল এই সকলোবোৰ কাম প্ৰমোদ বড়ুৰ দিনতে অহা কিন্তু নিজৰ পইচা বুলি ভাবি সেই ধন প্ৰমোদ বড়ুৱে খৰচ নকৰাৰ অভিযোগ উত্থাপন কৰিছে হাগ্ৰামা মহিলাৰীয়ে যাৰ কাৰণেই ইউপিপিএলক জনতাই আঁতৰালে বড়োভূমিৰ ক্ষমতাৰ পৰা জনতাই সেই কাৰণেই আঁতৰালে বুলি মন্তব্য প্ৰকাশ কৰিছে আৰু স্পষ্টকৈ কৈছে প্ৰমোদ বড়ুৱে চৰকাৰী ধন আত্মসাৎ কৰিছে আৰু ওদালগুৰিত উপস্থিত হৈ হাগ্ৰামা মহিলাৰীয়ে ডাঙৰ মন্তব্য কৰিছে তাৰ ৰাজনৈতিক মন্তব্য কৰিছে ক্ষমতালৈ অহাৰ পিছতেই বৰ্তমান বড়োভূমিৰ যি পৰিস্থিতি সেয়াক লৈ সকলো চিন্তিত হৈ পৰিছে তাৰ বিৰুদ্ধে বৰ্তমান সময়ত প্ৰমোদ বড়ুক লৈ ডাঙৰ মন্তব্য কৰিছে বিটিসি চিফে প্ৰমোদ বড়ুৱে চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰায় 870 কোটি টকা নিজৰ ধন বুলি ভাবি খৰচ নকৰিলে অত্যাধুনিক স্পৰ্টছ একাডেমিৰ নামত অহা ধন প্ৰমোদ বড়ুৱে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু শেহতীয়াকৈ বড়োলেণ্ড কাণ্ড সচিবালয়ৰ সন্মুখত যি কাণ্ড হ'ল বা সচিবালয়ৰ ভিতৰত যি কাণ্ড হ'ল জনজাতিকৰণৰ প্ৰতিবাদক লৈ তাক লৈ প্ৰমোদ বড়ু এই ক্ষেত্ৰত জড়িত বুলি উল্লেখ কৰিছে সমগ্ৰ ঘটনা ইউপিপিএল আৰু এপছু জড়িত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছিলে সংবাদ মাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীয়ে পোনপটীয়াকৈ লক্ষ্য কৰি লৈছিলে ইউপিপিএল আৰু এপছু স্পষ্টকৈ কৈছিলে যে বড়োভূমিৰ সচিবালয়ৰ বাহিৰত যি পৰিস্থিতি হ'ল তাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে দায়ী ইউপিপিএল আৰু এপছু আৰু বৰ্তমান সময়ত প্ৰমোদ বড়ুক লৈ ডাঙৰ মন্তব্য কৰিছে প্ৰমোদ বড়ুক লৈ ৰাজনৈতিক মন্তব্য কৰিছে সমালোচনা কৰিছে স্পৰ্টছ একাডেমিৰ নামত যি ধন আহিছিল সেই ধন নিজৰ ধন বুলি ভাবি খৰচ নকৰিলে যাৰ কাৰণে ইউপিপিএলক বৰ্তমান বড়ো জনতাই আঁতৰালে বুলি উল্লেখ কৰিছে আৰু প্ৰমোদ বড়ুৱে চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে কোকৰাঝাৰত উপস্থিত হৈ হাগ্ৰামা মহিলাৰীয়ে ডাঙৰ মন্তব্য কৰিছে প্ৰমোদ বড়ুৱে চৰকাৰী ধন আত্মসাৎ কৰিছিল ক্ষমতাত থকাৰ সময়ত চৰকাৰী ধনক নিজৰ ধন বুলি ভাবি খৰচ নকৰিলে প্ৰমোদ বড়ুৱে যাৰ কাৰণে বড়োভূমিৰ ক্ষমতাৰ পৰা আঁতৰালে ইউপিপিএলক আৰু সচিবালয় কাণ্ডক লৈও যিসকলে এই ক্ষেত্ৰত জড়িত তেওঁলোকে কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ কথা উল্লেখ কৰিছে আৰু এইসমূহ বড়োভূমিৰ নাছিল বুলি উল্লেখ কৰিছে যিসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল সেইসমূহ বড়োভূমিৰ নহয় কিন্তু এই ক্ষেত্ৰত ইউপিপিএল আৰু এপছু জড়িত হৈ আছে বুলিও মন্তব্য কৰিছে আনহাতে প্ৰমোদ বড়ুকো লক্ষ্য কৰি লৈছে সংবাদ মাধ্যমৰ সন্মুখত প্ৰমোদ বড়ুক সমালোচনা কৰিছে পোনপটীয়াকৈ কৈছে প্ৰমোদ বড়ুৱে চৰকাৰী ধন আত্মসাৎ কৰিছিল স্পৰ্টছ একাডেমিৰ নামত চৰকাৰৰ পৰা অহা 870 কোটি টকা নিজৰ ধন বুলি ভাবি খৰচ নকৰিলে যাৰ কাৰণে বিটিসি বা বড়োভূমিৰ উন্নয়ন নহ'ল আৰু তাৰ কাৰণে জনতাই ইউপিপিএলক ক্ষমতাৰ পৰা আঁতৰালে অত্যাধুনিক স্পৰ্টছ একাডেমিৰ নামত অহা ধন অভিযোগ উত্থাপন কৰিছে এই আত্মসাৎ কৰিছে এই ধন আৰু এই সকলো কাম প্ৰমোদ বড়োৰ দিনতে অহা যিসমূহ কাম আহিছে সকলো কাম প্ৰমোদ বড়োৰ দিনতে আহিছিলে কিন্তু নিজৰ পইচা বুলি ভাবি আত্মসাৎ কৰিলে বড়োভূমিৰ উন্নয়নৰ কথা চিন্তা নকৰিলে বড়ো জনতাৰ সাধাৰণৰ কথা চিন্তা নকৰিলে আৰু কিন্তু নিজৰ পইচা বুলি ভাবি খৰচ কৰিলে তাৰ কাৰণে ইউপিপিএলক ক্ষমতাৰ পৰা আঁতৰালে বুলি মন্তব্য প্ৰকাশ কৰিছে আৰু বৰ্তমান সময়ত হাগ্ৰামা মহিলাৰীৰ মন্তব্য আছে কি মন্তব্য আগবঢ়াইছে বহুত আছে টোটেল 800 সামথিং ক্ৰ'ৰ আছে এইবিলাক পইচা সি আগতে নাজানো সি নিজৰ বুলি ভাবিছিল নেকি এই পইচাটো 850 ক্ৰ'ৰ মুঠতে আধা চিলা এটাও কৰা নাই বা একো কৰা নাই মুঠতে এতিয়া আমি আৰম্ভ আজি প্ৰথম আৰু আছে মেলা মুঠতে সেই পইচাটো আগতে সি ফাউণ্ডেশ্যন দি পেলাই কাম কৰিব পাৰিলে হয় এক বছৰ আগৰে কথা
এইবিলাক পইচা বহুত আছে টোটেল 800 সামথিং ক্ৰ'ৰ আছে এইবিলাক পইচা সি আগতে নাজানো সি নিজৰ বুলি ভাবিছিল নেকি এই পইচাটো 850 ক্ৰ'ৰ মুঠতে আধাৰ চিলা এটাও কৰা নাই বা একো কৰা নাই মুঠতে এতিয়া আমি আৰম্ভ আজি প্ৰথম আৰু আছে মেলা মুঠতে সেই পইচাটো আগতে সি ফাউণ্ডেশ্যন দি পেলাই কাম কৰিব পাৰিলে হয় 1 বছৰ আগৰে কথা এইবিলাক পইচা বহুত আছে টোটেল 800 সামথিং ক্ৰ'ৰ আছে এইবিলাক পইচা সি আগতে নাজানো সি নিজৰ বুলি ভাবিছিল নেকি এই পইচাটো 850 ক্ৰ'ৰ মুঠতে আধাৰ চিলা এটাও কৰা নাই বা একো কৰা নাই মুঠতে এতিয়া আমি আৰম্ভ আজি প্ৰথম আৰু আছে মেলা মুঠতে সেই পইচাটো আগতে সি ফাউণ্ডেশ্যন দি পেলাই কাম কৰিব পাৰিলে হয় 1 বছৰ আগৰে কথা এইবিলাক পইচা বহুত আছে টোটেল 800 সামথিং ক্ৰ'ৰ আছে এইবিলাক পইচা সি আগতে নাজানো সি নিজৰ বুলি ভাবিছিল নেকি এই পইচাটো 850 ক্ৰ'ৰ মুঠতে আধাৰ চিলা এটাও কৰা নাই বা একো কৰা নাই মুঠতে এতিয়া আমি আৰম্ভ আজি প্ৰথম আৰু আছে মেলা মুঠতে সেই পইচাটো আগতে সি ফাউণ্ডেশ্যন দি পেলাই কাম কৰিব পাৰিলে হয় 1 বছৰ আগৰে কথা এইবিলাক পইচা বহুত আছে টোটেল 800 সামথিং ক্ৰ'ৰ আছে এইবিলাক পইচা সি আগতে নাজানো সি নিজৰ বুলি ভাবিছিল নেকি এই পইচাটো 850 ক্ৰ'ৰ মুঠতে আধাৰ চিলা এটাও কৰা নাই বা একো কৰা নাই মুঠতে এতিয়া আমি আৰম্ভ আজি প্ৰথম আৰু আছে মেলা মুঠতে সেই পইচাটো আগতে সি ফাউণ্ডেশ্যন দি পেলাই কাম কৰিব পাৰিলে হয় 1 বছৰ আগৰে কথা এইবিলাক পইচা বহুত আছে টোটেল 800 সামথিং ক্ৰ'ৰ আছে এইবিলাক পইচা সি আগতে নাজানো সি নিজৰ বুলি ভাবিছিল নেকি এই পইচাটো 850 ক্ৰ'ৰ মুঠতে আধাৰ চিলা এটাও কৰা নাই বা একো কৰা নাই মুঠতে এতিয়া আমি আৰম্ভ আজি প্ৰথম আৰু আছে মেলা মুঠতে সেই পইচাটো আগতে সি ফাউণ্ডেশ্যন দি পেলাই কাম কৰিব পাৰিলে হয় 1 বছৰ আগৰে কথা এইবিলাক পইচা বহুত আছে টোটেল 800 সামথিং ক্ৰ'ৰ আছে এইবিলাক পইচা সি আগতে নাজানো সি নিজৰ বুলি ভাবিছিল নেকি এই পইচাটো 850 ক্ৰ'ৰ মুঠতে আধাৰ চিলা এটাও কৰা নাই বা একো কৰা নাই মুঠতে এতিয়া আমি আৰম্ভ আজি প্ৰথম আৰু আছে মেলা মুঠতে সেই পইচাটো আগতে সি ফাউণ্ডেশ্যন দি পেলাই কাম কৰিব পাৰিলে হয় 1 বছৰ আগৰে কথা এইবিলাক পইচা বহুত আছে টোটেল 800 সামথিং ক্ৰ'ৰ আছে এইবিলাক পইচা সি আগতে নাজানো সি নিজৰ বুলি ভাবিছিল নেকি এই পইচাটো 850 ক্ৰ'ৰ মুঠতে আধাৰ চিলা এটাও কৰা নাই বা একো কৰা নাই মুঠতে এতিয়া আমি আৰম্ভ আজি প্ৰথম আৰু আছে মেলা মুঠতে সেই পইচাটো আগতে সি ফাউণ্ডেশ্যন দি পেলাই কাম কৰিব পাৰিলে হয় 1 বছৰ আগৰে কথা এইবিলাক পইচা বহুত আছে টোটেল 800 সামথিং ক্ৰ'ৰ আছে এইবিলাক পইচা সি আগতে নাজানো সি নিজৰ বুলি ভাবিছিল নেকি এই পইচাটো 850 ক্ৰ'ৰ মুঠতে আধাৰ চিলা এটাও কৰা নাই বা একো কৰা নাই মুঠতে এতিয়া আমি আৰম্ভ আজি প্ৰথম আৰু আছে মেলা মুঠতে সেই পইচাটো আগতে সি ফাউণ্ডেশ্যন দি পেলাই কাম কৰিব পাৰিলে হয় 1 বছৰ আগৰে কথা এইবিলাক পইচা বহুত আছে টোটেল 800 সামথিং ক্ৰ'ৰ আছে এইবিলাক পইচা সি আগতে নাজানো সি নিজৰ বুলি ভাবিছিল নেকি এই পইচাটো 850 ক্ৰ'ৰ মুঠতে আধাৰ চিলা এটাও কৰা নাই বা একো কৰা নাই মুঠতে এতিয়া আমি আৰম্ভ আজি প্ৰথম আৰু আছে মেলা মুঠতে সেই পইচাটো আগতে সি ফাউণ্ডেশ্যন দি পেলাই কাম কৰিব পাৰিলে হয় 1 বছৰ আগৰে কথা এইবিলাক পইচা